কেইটামান দিন বাকী আছে নিৰ্বাচনী ফলাফল ওলাবলৈ 4 তাৰিখৰ দিনটোতো তেনে ওচৰত সেইবাবে আজি আমি আমাৰ যিসকল মুখপত্ৰ আছে দলৰ এইকেইটা দিন সংবাদ মাধ্যমত সাম্ভাব্য ফলাফল বা এনেধৰণৰ বহু কথাই আলাপ আলোচনা চলি আছে ইলেক্ট্ৰনিক মিডিয়াতে হওক প্ৰিণ্ট মিডিয়াতে হওক স্প'ক্সমেনবিলাকক আমি মাতিছিলোঁ আৰু লগতে যদি সম্ভৱ হয় কাষতে ওচৰত থকা প্ৰাৰ্থীসকলকো আমি কৈছিলোঁ আহিবলৈ তেনেকৈ আমি কথা বতৰা পাতিলোঁ সেয়াই আৰু বেলেগ ইয়াত কোনো গোপনীয়তা নাই। আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে যোৱাবাৰ। কিমান মানুহৰ এইবাৰ আশা কৰা হৈছে? 4 তাৰিখলৈ বাট চাই থাকোঁ। 4 তাৰিখলৈ সম্ভাৱনা আছে আমি তেনেকৈ ভাবিছোঁ। তথাপি অনুমান কিমান? অনুমান নকওঁ আৰু এনেই অনুমান অংকবিলাক আপোনালোকে পাতিয়ে থাকে দেখোন। কংগ্ৰেছৰ চৰকাৰ পাতিয়েই দিয়ে, বিৰোধী চৰকাৰ পাতিয়েই দিয়ে, গতিকে যিটো হ'ব লগা আছে সেইটোৱে হ'ব। এতিয়া আজি প্ৰায় প্ৰাৰ্থীবিলাকৰ যিকেইগৰাকী আছিলে তেওঁলোক খুব পজিটিভ। তেওঁলোকে কৈছে যে আমি বুথৰ যিবিলাক কৰ্মকৰ্তা আছে সেইসকলৰ ৰিপৰ্ট লৈ পেলাই তেওঁলোকে মতামত দিয়া বুলি আমাক কয়। সেইফালৰ পৰা আমাৰতো ভাল হ'ব লাগিব। মন্ত্ৰিত্বৰ ক্ষেত্ৰত এবাৰ আপোনালোকে কি ধৰে? নাই এইবিলাক কথা যাওক প্ৰথম মন্ত্ৰীসভা পাতি থৈছে নহয়। মন্ত্ৰীসভা পতা নাই জানো? বিৰোধীয়ে মন্ত্ৰীসভা গঠনেই কৰি থৈছে। প্ৰথম ৰিজাল্ট ওলাই লওক। আমি গভীৰ আশাবাদী যে পূৰ্বতকৈ অধিক আসনেৰে শক্তিৰে এইবাৰ NDA চৰকাৰ গঠন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। মই নাজানো আনে কোনে সেইটো তেওঁলোকে জানিব। মানে চিপৰাং মৰাটো আমাৰ তেনেকুৱা কোনো আমাৰ সমষ্টিবিলাকত তেনেকুৱা কোনো ধৰণৰ প্ৰাৰ্থীসকলে তেনেকুৱা কথা কোৱা নাই। সন্মুখীন হোৱা নাই তেনেকুৱা পৰিস্থিতি? তেনেকুৱা হোৱা নাই। কোনো ব্যক্তি বিশেষে হয়তো কৰিছে দল হিচাপে তেনেকুৱা কৰা বুলি কোৱা নাই। মানে চিপৰাং ৰাজনীতিত অগপ নাই। অগপ সেইটো কালচাৰে নহয়। অগপই নিজেও নকৰে, কাৰণ আপোনালোকে দেখিছে যোৱা সময়ছোৱাত অসম গণ পৰিষদে যোৱা সময়ছোৱাত কাকো তেনেকুৱা কৰা নাই, এইবাৰো কৰা নাই। কিন্তু বিজেপিৰ হৈছে সেইটোক লৈ আপোনালোকে কেনেধৰণে চাইছে? নাজানো, আমি একো চোৱা নাই, সেইটো তেওঁলোকে চাব। ফেচবুকতো লিখিছে, মই নাজানো। সতীৰ্থ মন্ত্ৰীয়ে লিখিছে, মানে মই নাজানো। ৰঞ্জিত দাসে লিখিছে, মই নাজানো। তেনেকুৱা ডেফিনেটলি তেনেকুৱা যদি হৈছে তেওঁলোকে তেখেতসকলে গম পাব আৰু দলীয় মঞ্চত ডেফিনেটলি আলোচনা হ'ব। মন্ত্ৰীত্বৰ ক্ষেত্ৰত এবাৰ অগপই কিমান দাবী সেইটো সময় ক'ব, এতিয়া নহয়। 4 তাৰিখে ৰিজাল্ট ওলাই লওক, 4 তাৰিখে ৰিজাল্টটো ওলাই লওক, তাৰপিছত আমি কথা বতৰা